বন্ধু-বান্ধৱীসকল, হেল্ল' বিগিনাৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। তো বন্ধু-বান্ধৱীসকল, আমাৰ যি আহিবলগীয়া ADRE 2.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 যি পৰীক্ষা হ'বলৈ গৈ আছে, ঠিক আছে, য'ত আমাৰ গ্ৰেড 3 পদ আছে, টোটেল পদৰ সংখ্যা আছে আমাৰ 7,600টা এণ্ড গ্ৰেড 4 টোটেল পদৰ সংখ্যা আছে 5,000টা, ঠিক আছে। তো গ্ৰেড 3 টোটেল ডিগ্ৰী প্লাছ ডিপ্ল'মা এণ্ড ছায়েন্সৰ ভেকেঞ্চিখিনি প্লাছ হাই ছেকেণ্ডেৰী ভেকেঞ্চিখিনি উইথ ড্ৰাইভাৰখিনি মিলি আছিল আমাৰ 7,600টা এণ্ড গ্ৰেড 4 টোটেল আপোনালোকৰ ক্লাছ 10 এণ্ড ক্লাছ 8 লেভেল মিলি সংগ্ৰামৰ পদ আছিল 5,000টা, ঠিক আছে বন্ধু-বান্ধৱীসকল। তো এই ভিডিঅ'টোৰ দ্বাৰা মই আপোনালোকক জনাব বিচাৰিছোঁ যে অসম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যিটো ADRE 2.0 পৰীক্ষা হ'ব, ঠিক আছে, যে তাৰ কাট অফ মাৰ্ক কিমান যাব, ঠিক আছে বন্ধু-বান্ধৱীসকল। যিহেতু এইবাৰ আমাৰ পৰীক্ষাৰ পেটাৰ্ণটো অলপমান কি কৰি দিলে, সলনি কৰি দিলে। যিটো আগৰবাৰ আছিল, আগৰবাৰ আমাৰ নেগেটিভ মাৰ্কিং আছিল, ঠিক আছে, আৰু কি কৰিছে এইবাৰ নেগেটিভ মাৰ্কিং কৰি দিছে। নেগেটিভ মাৰ্কিং কৰি দিয়াৰ লগে লগে কি হৈ গ'ল আপোনালোকৰ, কি হৈ গ'ল, টেনশ্যনটো অলপ বাঢ়ি গ'ল। এই ভাই নেগেটিভ মাৰ্ক কৰি দিলে কি হ'ব এতিয়া, ঠিক আছে, এই কেনেকৈ পাছ কৰিম, নেগেটিভ মাৰ্ক কৰি দিলে কি কৰিম, ঠিক আছে। তো সেইবিলাক একো নাই। প্ৰথম কথাটো হ'ল যে নেগেটিভ মাৰ্কিং কৰিছে কাৰ কাৰণে, ভালৰ কাৰণে কৰিছে। যিসকলে কষ্ট কৰি বেছিকৈ পঢ়িছে তেওঁলোকৰ কাৰণে ভাল, যে এইবাৰ গল্ডেন চান্স হৈছে, আপোনালোকে ওলাই যাব পাৰিব। নেগেটিভ মাৰ্কিং দিছে, ঠিক আছে, মিনিমাম 0.25 দিছে, ঠিক আছে নেগেটিভ মাৰ্কিং। যদি আপোনালোকে 4টা কুৱেশ্যন ভুল কৰে তেনেহ'লে 1 নম্বৰ কাটা যাব, তেনেহ'লে ঠিক আছে। সেইটো ক্ষেত্ৰত আপোনালোকে ৰিস্ক ল'বও পাৰে ন। 2টা কুৱেশ্যন যদি এলিমিনেট কৰিব পাৰে, 4টা অপশ্যন দিয়া থাকিব, 2টাও যদি এলিমিনেট কৰিব পাৰে, 2টাত যদি আপোনালোকৰ 50% চান্স হৈ আছে, আপোনালোকে তাত ৰিস্ক ল'ব পাৰে। কাৰণ কি শুদ্ধ হৈ গ'লেতো নম্বৰ পাব, ঠিক আছে, ভুল হ'লে আপোনালোকৰ কিমান কাটা যাব, 0.25হে কাটা যাব, হয়নে নহয়। তো মই যোৱা বছৰৰ যোনখন কাট অফ লিষ্ট আছিল, ঠিক আছে, গ্ৰেড 3, ঠিক আছে, বা গ্ৰেড 4, সেইখন মই ছাইডৰ স্ক্ৰীণত দেখাই দিছোঁ, আপোনালোকে তাতে চাই ল'ব যোৱাবাৰ কাট অফ কিমান হৈছিল। মই যোৱাবাৰতো নকওঁ, এইবাৰৰ মই কাট অফটোৰ কথা ক'ব বিচাৰিম যে এইবাৰৰ যিটো কাট অফ যাব, ঠিক আছে, কাট অফ একচুৱেলি মই আৰু এটা কথা বুজাই দিব বিচাৰিছোঁ যে কাট অফ কোনো প্ৰেডিক্ট কৰিবই নোৱাৰে। কুৱেশ্যন যদি হাৰ্ড পৰে কাট অফ অভিয়াছলি ডাউন হ'ব, কুৱেশ্যন যদি মডাৰেট পৰে কাট অফটো আপোনাৰ মিডিয়াম থাকিব, কুৱেশ্যন যদি ইজি পৰে অলপ কাট অফটো হাই যাব। কোনোৱেই কাট অফৰ পাৰফেক্ট মানে আপোনাক ক'ব নোৱাৰে যে ইমানখিনিহে কাট অফ যাব, ঠিক আছে, কোনেও ক'ব নোৱাৰে, ঠিক আছে। তো ময়ো বহুত পৰীক্ষা দি পাইছোঁ, তো ময়ো কাট অফৰ বিষয়ে জানো যে কাট অফ কোনেও প্ৰেডিক্ট কৰিব নোৱাৰে কেতিয়াও। তো তাও মই এটা আপোনালোকক থুলমূল আভাস এটা দিব বিচাৰোঁ যে যিহেতু গ্ৰেড 3ত আমাৰ 175ৰ এক্সাম হ'ব, ঠিক আছে, আৰু মই ডিগ্ৰীখিনিৰ কথা কৈছোঁ 175 এণ্ড হাই ছেকেণ্ডেৰীখিনি হ'ব আপোনালোকৰ 150, আৰু প্লাছ যোনখিনি 8 এণ্ড 10 লেভেলৰ তেওঁলোকৰ পৰীক্ষা হ'ব প্লাছ 135 মাৰ্কৰ পৰীক্ষা হ'ব, ঠিক আছে। তো 135 মাৰ্কৰ যদি পৰীক্ষা হ'বলগীয়া হয় আমাৰ, তেনেহ'লে তাতে কাট অফ কিমান যায়, মিনিমাম আপোনালোকে 50 to 60% ধৰিয়ে ৰাখক। 135 যদি মাৰ্কৰ কাট অফ হয় তেনেহ'লে আপোনালোকে 70 ধৰিয়ে ৰাখক, 70ৰ তলত নাযাব, ঠিক আছে। যদিও নেগেটিভ মাৰ্কিং দিয়ে, ঠিক আছে, যিসকলে ভালকৈ পঢ়িছে সিহঁতেতো পঢ়াকেইটাতো কৰিবই, পঢ়াকেইটা কৰাৰ লগে লগে কি হৈ গ'ল, যিমানে নকওঁ কিয় 70 হওক বা 80 হওক কোনোবাই কৰি আহিছে, যোনখিনি পঢ়িছে সেইখিনি কৰি আহিছে না, সি কৰি অহাৰ লগে লগে বাকীখিনি পাৰা নাই, সি এৰি দিছে, সি 80টো পাই আছে, ঠিক আছে নাই। মই কাষ্টৰ কথা ক'বলৈ যোৱা নাই, যোন হেৰি কেটেগৰীৰে নহওক কিয় ব্যক্তিজন 80 পাৰে, 80টো কৰি আহিছে সি মানুহজনে, 80 যদি সি কৰি আহিছে বা তাই কৰি আহিছে তেনেহ'লে 80 কৰা মানুহ বহুত থাকিব। এখন ডিষ্ট্ৰিক্টৰ পৰা কমচে কমটো মই যদি 10টাকেও ধৰোঁ কিমানকেইটা কেণ্ডিডেট ওলাই যাব, ঠিক আছে। তো সেই কথাটোৱে হ'ল যে কাট অফ, ঠিক আছে, আপোনালোকে ঠিক আছে এটা ধৰিব লাগিব, যিহেতু নেগেটিভ মাৰ্কিং আছে তেনেহ'লে চব কুৱেশ্যন আপোনালোকে কৰিব নোৱাৰে, ঠিক আছে, কুৱেশ্যন এৰিব লাগিবই। এক্সট্ৰা অৰ্ডিনাৰী কুৱেশ্যন যিমানকেইটা থাকিব সেইকেইটা আপুনি বুলি নহয় আপোনালোকৰ ডিষ্ট্ৰিক্টত যিমানে পৰীক্ষা দিব খুব বেছি 2টা বা 3টাই কৰিয়ে ওলাব পাৰিব, যোনখিনি এক্সট্ৰা অৰ্ডিনাৰী কুৱেশ্যন আছে, ঠিক আছে। তো আপোনালোকে কাট অফৰ ওপৰত ইমান মিলি কৰি নাথাকিব যে কাট অফ ইমানখিনি যাব যে এনেকৈ পঢ়িলে হ'ব নেকি। কাট অফৰ প্ৰেডিক্ট কোনেও কৰিব নোৱাৰে, মই এতিয়াই কৈছোঁ এইটো ভিডিঅ'ত 100% আপোনালোকে লিখি লওক যেতিয়া ৰিজাল্ট দিব, যদি আপুনি ভাবি ৰাখিছে যে কাট অফ ইমানখিনিয়ে যাব, তো কাট অফ কেতিয়াও কোনেও প্ৰেডিক্ট কৰিব নোৱাৰে, ঠিক আছে। আপোনালোকে নিজৰ ফালৰ পৰা কষ্ট কৰক, যিমান পঢ়িব পাৰে সিমানেই পঢ়ক, ঠিক আছে। যদি কুৱেশ্যন হাৰ্ড লেভেল কৰি যায় তেতিয়া কাট অফ অলপমান হ'লেও ডাউন আহে, যেতিয়া কুৱেশ্যন ইজি লেভেল পৰে কাট অফটো অলপ হাই হয়, ঠিক আছে। যদি কুৱেশ্যন অলপ মডাৰেট পৰে অলপ মিডিয়ামত যায়। SSC GD পৰীক্ষা দিয়ে পাইছে যোনসকলে দিয়ে গমে পায় ন কাট অফৰ প্ৰেডিক্ট কেনেকুৱা হয়,
এনেকুৱা লাগে যে ইমানখিনি যাব কিন্তু তাতকৈ বেছি যায়গৈ কিয় যায়গৈ কুৱেশ্যন ইজি পৰি গ'ল কাৰোবাৰ কাৰণে বেছিকৈ পঢ়িছিল সিহঁতে নম্বৰটো অলপ বেছি উঠাই দিয়াৰ লগে লগে কি হৈ গ'ল কাট অফটো হাই হৈ গ'ল নে নাই তো সেইটো কাৰণে কাট অফৰ ওপৰত ইমান বিলিভ নকৰিব এইবোৰ ভিডিঅ' চিডিঅ'ৰ ওপৰত ইমান বিলিভ নকৰিব যে কোনোবাই যদি কয় যে কাট অফ ইমানখিনি যাব আপোনালোকে তেনেকৈ পঢ়ক সেইবিলাকত একোৱে বিলিভ নকৰিব যিমান পাৰে সিমানেই বেছি পঢ়ক ঠিক আছে যিমান পাৰে সিমানেই বেছি পঢ়ক আপুনি যদি 90 উঠাই দিব পাৰে তেনেহ'লে তাতে কি কথা আছে কোনোতো কথা নাই ন যদি আপুনি 90 উঠাই দিয়ে আপোনাৰ কাৰণে ভাল ন যদি আপোনাৰ কাষ্ট হয় OBC ঠিক আছে জেনেৰেলৰ বোলে কাট অফ হৈ গৈছে 90 আপুনিও বোলে পাইছে 92 মান পাইছে বোলে আপুনি ঠিক আছে তেনেহ'লে আপুনি কি সোমাই থাকিল জেনেৰেলটো সোমাই থাকিল না ভালটো কাৰ হ'ল আপোনাৰ কাৰণে ভাল যদি জেনেৰেলৰ পৰা ৰিজেক্ট হৈ গ'ল আপোনাৰ নামটো প্ৰথমতে OBCত প্ৰথমতে আপোনাৰ নামটো সোমাবনে নাই আহি পেলাই সোমাব ন কথাটো তো সেইকাৰণে এইবিলাকৰ ওপৰত ইমান মাথা মাৰি থকাতকৈ যে কাট অফ কিমান যাব কি নাযাব সেইবিলাকৰ বাদ দি আপোনালোকে পূৰা পঢ়াটোত ফ'কাছ কৰক ঠিক আছে কাট অফ এটা চাব লাগে আপোনালোকে 135ত 135 কৰিব নোৱাৰে এটলিষ্ট ভাবক যে মই কোনোমতে যদি 90 কৰি আহোঁ বা 90 নোৱাৰিলোঁ কোনোমতে যদি মই 85 কৰি ওলাই আহোঁ বা কোনোমতে মই 100ৰ টাৰ্গেট ল'লোঁ যদি অলপ বেছিকৈ দিব পাৰে যে মই 100ৰ টাৰ্গেট ল'লোঁ ঠিক আছে তো সিমানখিনি আপোনাৰ কাৰণে ইনাফ ঠিক আছে এনেকুৱা নহয় যে 135ত 135 কোনেও কৰিব নোৱাৰে আপুনি বোলে নহয় যোনে পৰীক্ষা দিব নাযায়গৈ 135ত 135 আপুনিও নোৱাৰে গ্ৰেড 4খিনিও নোৱাৰে যোনখিনি গ্ৰেড 3 আছে গ্ৰেড 3খিনিও নোৱাৰে 175ত 175 ঠিক আছে তো যিমান পাৰে নিজৰ ফালৰ পৰা চেষ্টা কৰক ঠিক আছে কিন্তু যে মই 50 পালেই যে মই পাই যাম এইবিলাক নাই ইয়াতে বোলে এইবিলাক একো ছিষ্টেমে নাই ঠিক আছে আপোনালোকে সম্পূৰ্ণ নিজৰ কষ্ট কৰি থাকক পৰীক্ষা যেতিয়া হ'ব পৰীক্ষাত দেখা যাব ৰিজাল্ট যেতিয়া মাৰিব তেতিয়া কাট অফৰ কথা দেখা যাব আৰু ৰিজাল্টটো বাৰু পইণ্টত ওলাব দেই যিহেতু 0.25কৈ নেগেটিভ মাৰ্কিং আছে তো ৰিজাল্টটো আহিলে এটা পইণ্টতে আহিব কোনোবাই 1 পইণ্টত মাৰ্ক হ'ব পাৰে কোনোবাই 2 পইণ্টতো মাৰ্ক হ'ব পাৰে ঠিক আছে তো এই কাট অফৰ ওপৰত ইমান বিলিভ নাৰাখি পেলাই নিজৰ ফালৰ পৰা যিমান পাৰে সিমানখিনি প্ৰিপাৰেশ্যন দি যাওক ঠিক আছে তো যিহেতু ভিডিঅ'টো চাই এতিয়া গম পাইছে যে মই আপোনালোকক বুজাব কি বিচাৰিছোঁ তো ইয়াত বিশেষকৈ বেছি কাট অফৰ কথা চিন্তা কৰিবলগীয়া একো নাই নিজৰ ফালৰ পৰা যিমান পাৰে সিমানখিনিয়ে কষ্ট কৰি থাকক ঠিক আছে যিমান বেছি কষ্ট কৰিব তাৰ ফলটো সিমানে বেছি ভালকৈ পাব ঠিক আছে বন্ধুসকল তো আজিলৈ ইমানখিনিয়ে আশা ৰাখিলোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটোত আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰি দিব লগতে তেওঁলোকে যাতে মোৰ ভিডিঅ'সমূহ চাব পাৰে ঠিক আছে লগতে বন্ধুসকল আপোনালোকে যোৱাৰ আগে আগে মোৰ চেনেলটো একবাৰ ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে তো আজিলৈ ইমানখিনিতে ঠিক আছে বন্ধুসকল তো আশা কৰিছোঁ ধন্যবাদ জয় আই অসম